জয় হিন্দ, জয় ভাৰত, ড্ৰাইভাৰ একটা জিন্দাবাদ, অল ৰাইট ড্ৰাইভাৰ মজদুৰ মহাসংঘ এছ'চিয়েশ্যন জিন্দাবাদ। মই নলবাৰী ডিষ্ট্ৰিক্টৰ ৰাকেশ তালুকদাৰ, ড্ৰাইভাৰ ইউনিয়নৰ মই এজন সদস্য। আমাৰ হাতত এটা তথ্য আহি পৰিছিল আজি যোৱাৰ পৰহি। আমাৰ ড্ৰাইভাৰ এজনৰ লগত কিবা অলপ গাড়ী এখন ৰখাৰ বিনিময়ত তেখেতৰ লগত এজন আমাৰ টায়াৰ বনোৱা মানুহ, তেখেতৰ নাম কি নাজানো মই, তেখেতে অলপ কাজিয়া সৃষ্টি কৰিছিল গাড়ীখন ৰখাৰ বিনিময়ত। আৰু তাৰ লগতে কাজিয়াৰ সৃষ্টি হৈ কিনে তেখেতে আমাৰ যিজন ড্ৰাইভাৰ তেখেতক গতিয়াই দিয়া বুলিও কৈছে তেখেতে। গতিকে আমি তেখেতৰ কথাখিনি গম পালোঁ আৰু লগতে আমি আচলতে কি হৈছিল তেখেতৰ লগত সেই টায়াৰ ভাল কৰা মানুহজনৰ, গতিকে সেইজনৰ পৰাও আমি জানিবৰ কাৰণে আহিছোঁ। আমি এনেকৈ কেইজনমান আহিছোঁ। একচুৱেলি আমাৰ উদ্দেশ্য আমি সেনেকুৱা যেন কাকো নকৰে, সেই টায়াৰ দোকানীৰ কোনো যেন ড্ৰাইভাৰ ভাই বন্ধুৰ লগত এনেকুৱা কাম নকৰে। আৰু আমি সুধি লওঁ তেখেতৰ পৰা ডাইৰেক্ট জানি লওঁ। কওকচোন কি হৈছিল। জয় হিন্দ, জয় ভাৰত, ড্ৰাইভাৰ একটা জিন্দাবাদ, ইয়াৰ এছ'চিয়েশ্যন জিন্দাবাদ। মই ৰাজ্য কমিটিৰ পৰা ইমামুল হক, বৰ্তমান মই সদস্য হিচাপে মই এটা কমপ্লেইন জনাইছিলোঁ ইয়াৰ এছ'চিয়েশ্যন আমাৰ যিটো সংগঠন আছে। 22 তাৰিখে ৰাতি 11টামান বজাত মই এই গলিটোত মই মোৰ লগৰ এটা ইয়াতে ভাড়া থাকিলে তেওঁৰ তাত মই খানা খাব আহিছিলোঁ। খানা খাই কেনে মই আকৌ গুৱাহাটী যাম। গ'লে মই গাড়ীখন এই ৰাস্তাতে ৰখাইছোঁ। ৰাস্তাত ৰখাৰ পিছত ভাত চাত খাই কেনে মই গাড়ীখন ষ্টাৰ্ট দি ইয়াতে ঘূৰালোঁ। ঘূৰাই দিলোঁ। গাখিনি ইফালে দেখা দিয়ক, এই গলিতে মই গাড়ীখন ঘূৰাই মই ইফালে গুৱাহাটীৰ ফালে যাম বুলি ভাবিলোঁ। আগত যিহেতু কাটিংটো আছে, কাটিংটো দি মই গুৱাহাটী যাম। সেই বুলি মই গলিটোত ওলাই গৈছোঁ। জাষ্ট এই গাড়ীখন দেখাই দিয়ক। এই গাড়ীখনৰ ওচৰতে মোৰ গাড়ীখন আছিল। গাড়ীখন তাতে পাৰ্কিং কৰা আছিল। থাকিলে জাম লাগোতে মই তাত ৰখাই দিলোঁ। সেইকাৰণে গাড়ীখন মই ষ্টাৰ্টটো বন্ধ কৰি দিলোঁ যে জামটো ভাঙিলে মই যাম। সেই বুলি তাত ৰখিলোঁ। ৰখাৰ পিছতে ওচৰতে টায়াৰ দোকান এখন আছে। টায়াৰ দোকানীটো আহি কেনে তেওঁ গালাগালি কৰে যে গাড়ীখন চাইড কৰিব দিছে। যিহেতু মই যাবৰ কাৰণে ৰেডি আছিলোঁ, কিন্তু জামটো লগাৰ